নমস্কাৰ মই সূৰ্য শইকীয়া আপোনালোকে চাই আছে খবৰ.com পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে হৰব হৈছে এতিয়া মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰবাৰ কংগ্ৰেছক কটাক্ষ কৰিছে যোৱাকালিৰ দিনটোত পীযুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি অসমৰ আৰ্থিক অৱস্থা যে জুৰুলা হোৱা নাই সেই সন্দৰ্ভত নিজৰ সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল তাৰ পিছত পুনৰবাৰ আজিৰ দিনটোত মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰিছে পুনৰবাৰ কংগ্ৰেছক লৈ হৰব হৈছে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে আগতে কংগ্ৰেছ জিকিব লাগিব তাৰ পাছতহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই কংগ্ৰেছৰ নিজৰে জিকাৰ কোনো ঠিকনা নাই জিকাৰ কোনো আশা নাই ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হৈ থাকিব হিমন্ত বিশ্ব শৰ্মাই গতিকে কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই বুলি এতিয়া মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই বহুকেইটা মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই প্ৰথম কথা হ'ল তেওঁলোকৰ চৰকাৰ হ'ব লাগিব তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব পাৰিব কংগ্ৰেছে এনেকুৱা আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই বিৰোধীক তীব্ৰ কটাক্ষ কৰি আজি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে লগতে তেওঁ কয় যে মই যি শুনি আছো ভূপেন বৰা ডাঙৰীয়াই সমষ্টি বদলাইছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সমষ্টি বদলাব তেওঁলোকৰ নিজৰ জিকাৰে কোনো ঠিক নাই নিজৰ যদি জিকা ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি আৰু এই ধৰণে প্ৰশ্ন কৰে পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ কয় যে তেওঁলোকৰ নিজৰে জিকাৰ ঠিক নাই গতিকে চৰকাৰ ক'ত হ'ব গতিকে এইবিলাক আকাশত চাং পতাৰ কথা ক'ব নালাগে আমি ৰাইজৰ কাম কৰি আছো ৰাইজক সুশাসন দিছো আমি আকৌ চৰকাৰ গঠন কৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে মন্তব্য কৰে বিৰোধী ঐক্যমঞ্চৰ নাম সলনিক লৈও মন্ত্ৰীগৰাকীয়ে বিৰোধী ঐক্যমঞ্চক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে কয় যে জ্যোতিষীৰ কথামতে হয়তো তেওঁলোকে নাম বদলাইছে নাম যিয়েই নহওক তেওঁলোকক কোনেও ৰক্ষা কৰিব নোৱাৰে মানুহে আমাক ৰক্ষা কৰিব চৰকাৰ আৰ্থিক সংকটত ভোগা বুলি বিৰোধীয়ে তোলা অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ অলপো আৰ্থিক সংকটত ভোগা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই সন্দৰ্ভত দিয়া ভাষ্যৰ কথা উল্লেখ কৰি কয় যে আমি প্ৰত্যেকক মাহে অৰুণোদয় টকা দি আহিছো প্ৰত্যেক মাহে আমি পেঞ্চন দিয়ে আছো বা আমাৰ যিমানবিলাক আঁচনি আছে সকলোবোৰ সুন্দৰভাৱে চলি আছে সৌখিদিনা আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত 25,500 ল'ৰাক 75,000কৈ টকা দিলোঁ অসমৰ 1,57,500 ছোৱালীক মাহেকত 1250 আৰু 2500 টকাকৈ দিলোঁ ৰাস্তা পথৰ কাম চলি আছে দলঙৰ কাম চলি আছে মেডিকেল কলেজৰ কাম চলি আছে চৰকাৰ ক'ত দেউলিয়া হৈছে তেওঁলোকে এইবোৰ অপপ্ৰচাৰ চলাইছে মন্ত্ৰীগৰাকীয়ে আৰু বিভিন্নটা মন্তব্য কৰিছে লগতে এই ধৰণেই আজি মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি পুনৰবাৰ সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰি কৈছে যে কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই ৰাজ্যত আমাৰে চৰকাৰ থাকিব পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত থাকিব ভূপেন বৰাই কথা কৈ লাভ নাই কাৰণ কংগ্ৰেছৰ নিজৰে জিকাৰ সম্ভাৱনা নাই গতিকে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব নোৱাৰে চৰকাৰ গঠন হ'ব বিজেপিৰ আৰু আৰ্থিক সংকটে জুৰুলা কৰা অসমৰ কথা কৈও তেওঁ পুনৰ দাঙি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে যে আমি মাহে মাহে আমি অৰুণোদয় আঁচনি দি আছোঁ বিভিন্ন আঁচনিৰ ধন যি আঁচনিৰ ধন আছে সকলো ধন সময়মতে সুন্দৰভাৱে প্ৰতিকেইখন আঁচনিৰ ধন পাই আছে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আঁচনিৰ ধন লাভ কৰিছে এই ধৰণেই মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰীগৰাকীয়ে ক'লে যে কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই পীযুষ হাজৰিকাই এই ধৰণেই হৰব হৈ পৰিল কংগ্ৰেছৰ বিৰুদ্ধে আৰু এই ধৰণেই কংগ্ৰেছক কটাক্ষ কৰি মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই